আজি মিথিলা সাংস্কৃতিক সমন্বয় সমিতি শাখায় সুন্দৰভাৱে আজি হোলী মিলন আয়োজন কৰিছে। আমি ইয়াতে ভাগ ল'বলৈ আহিলোঁ আৰু তেখেতসকলৰ যিটো সাংস্কৃতিক ধাৰা খুব সুন্দৰভাৱে অন্যান্য সম্প্ৰদায়ৰ লগতো মিলাপ্ৰীতিৰে হোলী উৎসৱ আয়োজন কৰাৰ যিটো প্ৰাৰম্ভিক প্ৰচেষ্টা সেইটো প্ৰশংসনীয়। আমি এনেধৰণে সকলো জাতি জনগোষ্ঠীৰ ভাষা ভাষীৰ লোকে একেলগে মিলি এনে সাংস্কৃতিক ধাৰা লগত মিলি যাব লাগিব আৰু সমন্বয় এটা বাতাবৰণ সৃষ্টি কৰিব লাগিব। বৰ ভাল লাগে যিটো মিলনৰ উৎসৱত খুব সুন্দৰভাৱে গীত পৰিৱেশন কৰিলে। তেখেতৰ জনপ্ৰিয়তাটো সদায় মানুহৰ মাজত প্ৰবল। মই খুব ভাল পাইছোঁ আৰু পৰিৱেশটো তেখেতে অত্যন্ত উৎসৱমুখৰ কৰি তুলিলে। रंग बरसे भीगे सुनर वाले रंग बरसे। আজি মিথিলা সাংস্কৃতিক সমন্বয় সমিতি শাখায় সুন্দৰভাৱে আজি হোলী মিলন আয়োজন কৰিছে। আমি ইয়াতে ভাগ ল'বলৈ আহিলোঁ আৰু তেখেতসকলৰ যিটো সাংস্কৃতিক ধাৰা খুব সুন্দৰভাৱে অন্যান্য সম্প্ৰদায়ৰ লগতো মিলাপ্ৰীতিৰে হোলী উৎসৱ আয়োজন কৰাৰ যিটো প্ৰাৰম্ভিক প্ৰচেষ্টা সেইটো প্ৰশংসনীয়। আমি এনেধৰণে সকলো জাতি জনগোষ্ঠীৰ ভাষা ভাষীৰ লোকে একেলগে মিলি এনে সাংস্কৃতিক ধাৰা লগত মিলি যাব লাগিব আৰু সমন্বয় এটা বাতাবৰণ সৃষ্টি কৰিব লাগিব। বৰ ভাল লাগে যিটো মিলনৰ উৎসৱত খুব সুন্দৰভাৱে গীত পৰিৱেশন কৰিলে। তেখেতৰ জনপ্ৰিয়তাটো সদায় মানুহৰ মাজত প্ৰবল। মই খুব ভাল পাইছোঁ আৰু পৰিৱেশটো তেখেতে অত্যন্ত উৎসৱমুখৰ কৰি তুলিলে। रंग बरसे भीगे सुनर वाले